নমস্কাৰ অসমবাসীৰে সকলোকে স্বাগতম জনাইছো মোৰ এটা ভিডিঅ'লে আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। তো মই আপোনালোকক এটা খুব সুন্দৰ মানে খবৰ বাৰু বাৰ্তা দিবৰ কাৰণে আহিছিলোঁ। খবৰটো মোক মানে আপোনাৰ আজিৰ পৰা 4 দিন আগতেই দিছিলে, কিন্তু মই এইকেইদিন বহুত বেছি ব্যস্ততা আছিলোঁ। ব্যস্ততাৰ মাজত মানে মই খবৰটো আপোনালোকক প্ৰেৰণ কৰিব পৰা নাই, তাৰ বাবে মোক ক্ষমা কৰিব। মই আজি আপোনালোকক আপডেটটো দিব গৈ আছোঁ সকলো মহযুঁজ প্ৰেমী আৰু মহৰ মালিকসকলৰ বাবে আপডেটটো হয়। অহা দেওবাৰ আহি আছে, আজি হৈ গ'ল আপোনালোকৰ শুক্ৰ, শনি, দেওবাৰে এখনি খুব সুন্দৰ যুঁজ আয়োজন কৰিছে চিকাবৰীত। মোক মৰিগাঁও চেম্পিয়নৰ মালিকজনে মোক ফোন কৰিছিলে যে আমি এই কমিটিত আছোঁ, যে তুমি আপডেটটো দিবা। গতিকে মই আপডেটটো দিব পৰা নাছিলোঁ, তাৰ বাবে মোক ক্ষমা কৰিব। এতিয়া মানে আপডেটটো দিবৰ কাৰণে আহিছোঁ। যিসকলে মহ যুঁজাব পৰা নাই এই বছৰ, তো এইবাৰ মহ যুঁজাম বুলি ভাবি আছে যে যুঁজ পাতিলে যুঁজাম, তেতিয়া খুব সুন্দৰ সময় আহি পৰিছে আপোনালোকৰ বাবে। চিকাবৰী গাঁওখন সাৰিয়ে আপোনালোকে যুঁজখন পাতিছে, খেলপথাৰখন তাতে পথাৰৰ মাজতে হ'ব। তো একদম সম্পূৰ্ণ পুলিচ পাৰ্মিশ্যন লোৱা আছে, তো আপোনালোকে চিন্তা কৰিব নালাগে, যুঁজখন হ'বই। গতিকে এই যুঁজখন আপোনালোকৰ বাবেই পাতিছে। গতিকে সকলোৱে যদি মহ নিম বুলি ভাবিছে তেতিয়াহ'লে তাত আনিব পাৰিব। আৰু দ্বিতীয়তে মহযুঁজ প্ৰেমীসকলৰ বাবে ভাল খবৰ, যিহেতু সেইদিনা বন্ধৰ দিন দেওবাৰ পৰিছে। দেওবাৰ পৰাৰ বাবে সকলোৰে সুবিধা হৈছে। যিসকলে ধৰি লওক চৰকাৰী চাকৰি হওক, প্ৰাইভেট কাম হওক, সকলোতো দেওবাৰে বন্ধ হৈ থাকে। গতিকে দেওবাৰ দিনা যুঁজ চাবৰ কাৰণে এটা ভাল সুবিধা আহি পৰিছে। চিকাবৰী মহযুঁজ কমিটিক সকলোৱে একদম মানে মনৰ পৰা আশীৰ্বাদ কৰিব, যাতে এই কমিটিখনে এনেকৈ যুঁজ পাতি যাব পাৰে। আপোনালোকক খেল দেখাবৰ কাৰণে ইমান কষ্ট কৰি এই যুঁজখন আয়োজন কৰিছে। গতিকে মই তাৰ বাবে মোৰ ফালৰ পৰাও একদম মানে বহুত ধন্যবাদ জনাইছোঁ এই কমিটিখনক। তো তাত পুৰস্কাৰসমূহ কি মই সম্পূৰ্ণ নাজানো, আৰু বৰ্তমানলৈ মহ হ'ব, যথেষ্টখিনি মহ হ'ব, যিহেতু তাত এতিয়া আপোনালোকে গম পাইছে বা মহ যুঁজাবই পৰা নাই। কিন্তু খেল বহুতখিনি খেল হৈ গ'ল গাইছ। খেল আপোনাৰ চাবলৈ গ'লে 1 তাৰিখৰ পৰা মাঘৰ 1 তাৰিখৰ পৰা মাঘৰ 15 তাৰিখলৈ এদিনত 3ৰ পৰা 5খনকৈ খেল আছে। মই যদি গড়ে হিচাপ কৰোঁ 15 3 গুণ কিমান 45খনৰ পৰা ধৰি 40খন খেল হৈ গ'লে বা মহযুঁজ, কিন্তু মানুহে গমেই নাপালে। 45খন খেল হৈ যোৱাৰ পিছতো এনেকুৱা লাগি আছে যেন আমি যুঁজ চাবলৈকে নাপালোঁ। হয়নে কথাটো? আপোনালোকে জনাবচোন, মই কোৱা কথাটো হয়নে নহয়। এতিয়া 45খনতকৈ বেছি খেল হ'লেও কম নহ'ব। নগাঁৱত এদিনত 5খনৰ পৰা 3খন খেল থাকে, মৰিগাঁৱত এদিনত 2খনৰ পৰা 3খনলৈকে খেল থাকে। হায়েষ্ট 1 তাৰিখৰ দিনাই 3খন খেল আছে। 1 তাৰিখৰ দিনা আহতগুৰি, বৈদ্যবৰী আৰু এইফালে হৈ গ'ল মৌখাটি, আৰু সৰু খেল আছিলে সেই কেইবেখনো। গতিকে এদিনত ইমানখিনিকৈ খেল গুচি গ'ল, আমি তাৰ মাজতে আমি গমেই নাপালোঁ। হুলস্থুলৰ মাজত 15 দিন গুচি গ'ল। এনেকুৱা লাগিল যে এইবাৰ যুঁজ নহ'লে, বহুত বেয়া লাগিছে। এতিয়া সকলো মহযুঁজ প্ৰেমী আৰু মহৰ মালিকলৈ ভাল বাৰ্তা আহিছে। গতিকে আশা ৰাখিছোঁ আপোনালোকে এই বাৰ্তাটো পাই মোৰ পৰা বহুত সুখী হৈছে। মই আকৌ আগদিনা এবাৰ আপডেট আপোনালোকক দিম, আপোনালোকক ফিক্স হয়নে নহয় জনাবৰ কাৰণে মই চেষ্টা কৰিম। আজিৰ বাবে মই ইমানখিনি জনাই দিছোঁ যে আপোনালোকে এই আপডেটটো পাই সুখী হৈছে বুলি। আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে, আপোনালোকে কমেণ্ট এটাও দিব বুলি মই আশা ৰাখিছোঁ। আৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে জনাব। আৰু যিসকল ধৰি লওক দাদা, বাইদেউ, খুৰা, বৰ্তা হওক আহিব নোৱাৰে যুঁজলৈ, মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক প্ৰেৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। মোৰ তাত বহুকেইটা ভিডিঅ' আছে, মই এতিয়া আপোনালোকক আপডেট বুলি নহয়, আপোনালোকক মানে ইউটিউবত দিব পৰা নাই, যিহেতু এডিট কৰিবলৈ মোৰ সময়টো একদম নাটনি হৈ গৈছে। আপোনালোকে বেয়া নাপাব, মই এতিয়া লাহে ভিডিঅ'বোৰ দিবৰ কাৰণে চেষ্টা কৰিম। আৰু সকলোকে স্বাগতম জনাইছোঁ যুঁজখনত, সকলোকে আহিব বুলি আশা ৰাখিছোঁ। তাত সকলোকে লগ পাম, মাত দিব, ভাল লাগিব। হয়তো বছৰৰ শেষ যুঁজখনো হ'ব পাৰে, হয়তো তাৰ পিছতো হ'ব পাৰে। গতিকে যুঁজখনলৈ বহুত অপেক্ষা মোৰ মনৰ পৰা হওক, আপোনালোককো ভাল লাগিল বাৰ্তাটো দি। গতিকে সকলোকে লগ পাম। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবৰ কাৰণে নাপাহৰিব। পুনৰ দিন নতুন ভিডিঅ' লগ পাম। টিল দেন, বাই বাই।